21 সেপ্টেম্বৰ তাৰিখে আছে সূৰ্যগ্ৰহণ। প্ৰাচীন শাস্ত্ৰত কোৱা হৈছে যে সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ শক্তি ক্ষীণ হয় আৰু ইয়াৰ প্ৰভাৱ কেৱল আকাশতেই নহয় আমাৰ জীৱনতো গভীৰভাৱে পৰে। কিছুমান ৰাশিৰ বাবে এই গ্ৰহণ সতৰ্কবাণী, আনকি গৰ্ভৱতী মহিলাসকলৰ বাবেও বিশেষ নিয়ম মানি ল'ব লাগিব। আহক জানো এই গ্ৰহণৰ গুপ্ত সত্য আৰু আপোনাৰ ৰাশিত ইয়াৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ পৰিব। গ্ৰহণৰ জ্যোতিষীয় কিছুমান গুৰুত্বপূৰ্ণ ঘটনা আছে, তাৰ বিষয়ে জানি লওঁ। সূৰ্য হৈছে জীৱনৰ শক্তি, প্ৰভা আৰু স্বাস্থ্যৰ প্ৰতীক। গ্ৰহণত সূৰ্য চন্দ্ৰে আৱৰি থকাত শুভ শক্তি ক্ষীণ হয়, গতিকে ইয়াৰ প্ৰভাৱত আপোনাৰ মানসিক অশান্তি, স্বাস্থ্যৰ সমস্যা আৰু ধনৰ ক্ষতিও হোৱাৰ সম্ভাৱনা থাকিব। এতিয়া সাৱধান হ'বলগীয়া ৰাশিৰ বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিম, গতিকে কোন এই 5 সাৱধান হ'ব লগা ৰাশি তাৰ বিষয়ে জানিম। প্ৰথম সাৱধান হ'ব লগা ৰাশিটো হ'ব তুলা ৰাশি। তুলা ৰাশি জাতকৰ ধনৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে এই গ্ৰহণৰ পৰা, আৰু অযথা খৰচ বৃদ্ধি হ'ব। যিমান পাৰে ভ্ৰমণ এৰাই চলিব, কাৰণ ভ্ৰমণৰ ফলত আপোনাৰ কোনো ধৰণৰ লাভালাভ দেখা নাই। গতিকে আপুনি এই গ্ৰহণৰ ফলত অলপ আপুনি সাৱধান হ'ব লাগিব, কাৰণ কিছুমান আপোনাৰ গ্ৰহৰ অৱস্থান পৰিৱৰ্তন হোৱা পৰিলক্ষিত হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত যিবোৰ কোৱা হৈছে সেইবোৰ ক্ষেত্ৰত আপুনি ভালদৰে যদি অলপ সতৰ্ক হৈ চলে তেনেহ'লে আপোনালোকৰ ভাল হ'ব। আৰু উপায় হ'ব এই গ্ৰহণৰ পৰা প্ৰভাৱৰ পৰা বাচিব হ'লে আপুনি শনিবাৰে কোনো এটা শনিবাৰে আপুনি ক'লা তিল দান কৰিব শনি মন্দিৰত, আৰু গৰীব দুখীক আপুনি কিবা এটা বস্তু দান কৰিলে আপোনাৰ এইবোৰ যিবোৰ গ্ৰহণৰ ফলত প্ৰভাৱৰ সৃষ্টি হৈছে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। দ্বিতীয় সাৱধান হ'ব লগা ৰাশিটো হ'ব মীন ৰাশি। মীন ৰাশিৰ শিক্ষা আৰু কৰ্মত মন একাগ্ৰ নহ'বও পাৰে, কাৰণ বৰ্তমান সময়ত আপোনাৰ সূৰ্য অলপ কম শক্তিশালী হ'ব, সেইবাবে আপুনি এইবোৰ ক্ষেত্ৰত অলপ অসুবিধা পাব পাৰে। বন্ধু বান্ধৱীৰ হয়তো আপোনালোকৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ গ্ৰহ নক্ষত্ৰৰ যি পৰিৱৰ্তন হৈছে তাৰ ফলত আপোনাৰ এইবোৰ প্ৰভাৱ আহিব। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত ভাল কৰিব হ'লে কিছুমান উপায় কৰিব লাগিব। সেই উপায়বোৰ যদি মানি চলে তেনেহ'লে গ্ৰহণৰ ফলত যিবোৰ প্ৰভাৱ ঘটিছে আপোনাৰ ৰাশিত সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। গতিকে আপুনি গ্ৰহণৰ পাছত গংগাজল ছটিয়াই দিব আৰু সূৰ্যক 5 দিনা আপুনি অৰ্ঘ্য হিচাপে পানী দিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ গ্ৰহণৰ ফলত যিবোৰ প্ৰভাৱ আহিছে সেই প্ৰভাৱবোৰ নাইকিয়া হ'ব। তৃতীয় সাৱধান হ'ব লগা ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকসকলৰ মানসিক চাপ আৰু পৰিয়ালত অশান্তি বৃদ্ধি পোৱা দেখা যাব এই গ্ৰহণৰ ফলত, আৰু স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব। গতিকে আপুনি এই গ্ৰহণৰ ফলত কিছুমান আপোনাৰ দিশ বেয়া হোৱা পৰিলক্ষিত হৈছে, গতিকে আপুনি অলপ সাৱধান হ'ব লাগিব আৰু এই প্ৰভাৱবোৰ অতি সোনকালে নাইকিয়া কৰিবলৈ যত্ন কৰিব, যাৰ ফলত আপুনি পুনৰ আকৌ আপোনাৰ স্বাভাৱিক জীৱন যাপন কৰিবলৈ সক্ষম হ'ব। উপায় হিচাপে আপুনি কৰিব পাৰে, কোনো আৰ্তজনক আপুনি গাখীৰ দান কৰক, আৰু লগতে আপুনি প্ৰতিদিনে গায়ত্ৰী মন্ত্ৰ এবাৰ হ'লেও জপ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ গ্ৰহণৰ প্ৰভাৱবোৰ নাইকিয়া হ'ব, আৰু শনি মন্দিৰত আপোনালোকে ক'লা তিল দান কৰক। এটা শনিবাৰে কৰিলে আপোনালোকৰ এইবোৰ প্ৰভাৱ নাইকিয়া হ'ব। চতুৰ্থ সাৱধান হ'ব লগা ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ অৰ্থনৈতিক ক্ষতিৰ সম্ভাৱনা আছে। ব্যৱসায় বাণিজ্যত আপোনালোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'লে কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে, গতিকে এই সময়ছোৱাত আপুনি কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ নল'ব। যিমান পাৰে আপোনালোকৰ সিদ্ধান্তবোৰ পৰীক্ষা কৰক, কাৰণ গ্ৰহণৰ ফলত আপোনালোকৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাও কিছু হ্ৰাস পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ কিছুমান ক্ষতি হোৱাৰ সম্ভাৱনা আছে বা কিছুমান লোকচান হোৱাৰ সম্ভাৱনা থাকিব। অৰ্থনৈতিক ক্ষতিৰ আপোনালোকৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে এই গ্ৰহণৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু যিমান সোনকালে পাৰে এই প্ৰভাৱবোৰ আঁতৰ কৰিবলৈ যত্ন কৰক। সেইবাবে আপুনি কোনো এক সোমবাৰে শিৱৰ প্ৰতি প্ৰাৰ্থনা কৰক আৰু লগতে আপুনি গংগা জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ গ্ৰহণৰ যিবোৰ প্ৰভাৱ আছে এইবোৰ নাইকিয়া হ'বলৈ সক্ষম হ'ব। পঞ্চম সাৱধান হ'ব লগা ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিসকলৰ কৰ্মক্ষেত্ৰত সমস্যা আৰু বাদ বিবাদৰ সম্ভাৱনা বৃদ্ধি পাইছে, গতিকে আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছুমান অশান্তিৰ পৰিৱেশৰো সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছুমান সমস্যাৰ সৃষ্টি হৈছে এই গ্ৰহণৰ ফলত, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব, আৰু আপোনালোকে যদি এই সমস্যাবোৰ নাইকিয়া কৰিবলৈ আপোনালোকে কিছুমান উপায় অৱলম্বন কৰে তেনেহ'লে অতি শীঘ্ৰে এইবোৰ নাইকিয়া হ'ব। গতিকে আপুনি চেষ্টা কৰিব যাতে গ্ৰহণৰ পাছত তুলসী পাত খাবলৈ, কাৰণ ইয়াৰ ফলত আপোনাৰ গ্ৰহণৰ যিবোৰ আপোনাৰ ৰাশিত প্ৰভাৱ পৰিছে সেইবোৰ নাইকিয়া হ'ব। আৰু লগতে 5 দিনা আপোনালোকে সূৰ্যক অৰ্ঘ্য হিচাপে পানী অৰ্পণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহণৰ যি প্ৰভাৱ আছিলে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব।
গতিকে এই 5 ৰাশি আছিলে অলপ সাৱধান হ'ব লগা গতিকে আপোনালোকে নিশ্চয় উপায়বোৰ কৰিলে অতি শীঘ্ৰে আপোনালোকৰ যিবোৰ প্ৰভাৱ আছে এইবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব এতিয়া গ্ৰহণৰ সময়ত আপোনালোকে কি কি নকৰিব খোৱা বোৱা এৰাই চলিব আৰু ধৰ্মীয় অনুষ্ঠান শুভ কাম এইবিলাক নকৰিব কোনো ধৰণৰ খাদ্য বস্তু ৰন্ধা কাৰ্য নকৰিব সন্তানৰ সকলক আপোনালোকে বাহিৰত যাব নিদিব এনে কৰিলে আপোনালোকৰ গ্ৰহণৰ প্ৰভাৱবোৰ কোনো কাৰণতে আপোনালোকৰ বেয়া ফল নিদিব এতিয়া গৰ্ভৱতী মহিলাসকলৰ বাবে কি কি নিয়ম পালন কৰিব লাগিব তাৰ বিষয়ে জানি লওঁ সূৰ্যগ্ৰহণত গৰ্ভৱতী মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱাটো বাৰণ কৰিব লাগিব আৰু যিবোৰ চোকা অস্ত্ৰ সেইবোৰ সকলো বস্তু আপোনালোকে ব্যৱহাৰ নকৰিব গ্ৰহণৰ সময়ত ভৰপূৰ বিশ্ৰাম ল'বলৈ চেষ্টা কৰিব আৰু কেৱল মাত্ৰ ভগৱানৰ প্ৰাৰ্থনা কৰিবলৈ চেষ্টা কৰিব যিমান পাৰে আপোনালোকে গায়ত্ৰী মন্ত্ৰ ৰাম নাম আৰু ওম নমঃ শিৱায় জপ কৰাটো আপোনালোকৰ বাবে শুভ হ'ব আৰু গ্ৰহণৰ শেষ হোৱাৰ পাছত আপোনালোকে স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰিব গতিকে সূৰ্যগ্ৰহণৰ এই প্ৰাকৃতিক ঘটনা হ'লেও ইয়াৰ জ্যোতিষীয় প্ৰভাৱ আমাৰ জীৱনত প্ৰচণ্ড শক্তিশালী হিচাপে পৰে সেইবাবে সাৱধানতা মানি চলিলে বিপদ আঁতৰিব আপোনাৰ আৰু শুভ শক্তি বৃদ্ধি হ'ব আপুনি কোন ৰাশিৰ আৰু গ্ৰহণৰ সময়ত কোন উপায় পালন কৰিব কমেণ্টত নিশ্চয়কৈ জনাব আৰু মহালয়ৰ এই শুভ সময়ত সকলোৰে জীৱনত শান্তি আৰু সমৃদ্ধি আহক তাৰে কামনা কৰিলোঁ আপোনালোকলৈ বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব